নমস্কাৰ দীপিকাৰ হল চেনেলটোলৈ স্বাগতম জনাইছো। আজি মই বগৰীৰ মিঠা আচাৰ কেনেকৈ বনাই তাকে দেখুৱাবলৈ ওলাইছো। আশা ৰাখিছো ভিডিঅটো চাই ভাল পাব। চাই ভাল পালে লাইক শেয়াৰ কৰিব। এতিয়া যেহেতু বগৰীৰ সিজন হয় গতিকে মই ভাবিলো ভিডিঅটো আপোনালোকৰ লগত শেয়াৰ কৰো। তেন্তে বলকচোন বেছি কথা নেপাতি আমি ভিডিঅটো আৰম্ভ কৰো। ইয়াৰ বাবে মই এইখিনি বগৰী লৈছো। বগৰীখিনি ভালকৈ ধুই শুকাই লৈছিলো। একেবাৰে শুকাই পেলোৱা নাই, অলপ মঙহ আছে ভিতৰত। একেবাৰে শুকাই পেলালে ভাল নেলাগে। প্ৰায় 2 পৰা 250 গ্ৰাম গুড় লৈছো। কেইটামান মই শুকান জলকীয়া লৈছো। কেইটামান মই পাঁচফোৰণ লৈছো আৰু জিৰা আৰু ধনিয়া এইখিনি একেলগে আছে। জিৰা ধনিয়াও লৈছো। গেছ জ্বলাই মই কেৰাহীখন পাতি দিছো। এতিয়া মই মছলাখিনি অকমান গৰম কৰি খুন্দি লম। প্ৰথমতে শুকান জলকীয়াখিনি মই অলপ গৰম কৰি লম। জলকীয়াখিনিৰ লগতে মই মছলাখিনিও দি দিম, কিন্তু জলকীয়াখিনি আগতে মই অলপ শুকান কৰি লৈছো। জলকীয়াখিনি প্ৰায় 1 মিনিট মান সময় এনেকৈ মই শুকান কেৰাহীটোতে ভাজি ললো। জলকীয়াখিনি অকমান মচমচীয়া ভাব হৈছে। এতিয়া মই ইয়াৰ লগতে একেলগে মছলাখিনি দি দিম। এয়া মই জিৰা ধনিয়াখিনি দিছো আৰু লগতে মই পাঁচফোৰণখিনিও দি দিছো। এই আটাইখিনি একেলগ কৰি এতিয়া মই আকৌ ভাজি লম। আটাইখিনি মই আকৌ 1 মিনিট সময়ৰ কাৰণে ভাজি লম। বহুত বেছি পোৰা যোৱাকৈ ভাজিব নালাগে, তেতিয়া টেষ্টটো নাইকিয়া হয় মছলাৰ। মই মছলাখিনি প্ৰায় 1 মিনিট মান সময় ভাজি ললো। মচমচীয়া হৈছে, গতিকে এইখিনি মই খুন্দি লম। মছলাখিনি মই কাঢ়ি থলো। সামান্য ঠাণ্ডা হ'লে মই মছলাখিনি গুৰি কৰি লম। যেহেতু কেৰাহীটো গৰম হৈ আছে গতিকে মই ইয়াত অলপ মিঠাতেল দিছো। মন কৰিব যে মিঠা আচাৰ বনালেও সদায় তেল অলপ দিব লাগে। যিকোনো আচাৰতে তেলেতীয়া ভাৱটো আহিব লাগে। এতিয়া তেলখিনি গৰম হৈছে। এটা শুকান জলকীয়া মই তেলতে দি দিছো। এতিয়া ইয়াত মই মিঠৈখিনি যোগ কৰিছো। লগতে মই মিঠৈত পানী যোগ কৰিছো। পানী বহুত বেছি দিয়া নাই, অলপ পানীয়ে দিছো। এতিয়া মই মিঠৈখিনি ভালকৈ গলাই লম। ইয়াত মই এতিয়া সোৱাদ অনুযায়ী নিমখ যোগ কৰিছো। মই এচামুচতকৈ অলপ বেছি যোগ কৰিছো নিমখ। যেহেতু আচাৰ হয়, আচাৰত সদায় নিমখ যোগ কৰিব লাগে। মিঠৈখিনি যাতে সোনকালে গলি যায় তাৰ বাবে মই মিঠৈখিনি লৰাই আছো। মিঠৈখিনি প্ৰায় মোৰ গলি গৈছে। মিঠৈখিনি আঠা আঠা ভাব হোৱালৈকে মই পগাই থাকিম। ইয়াত কোনো তাৰ বা সূতা প্ৰস্তুত হ'ব নালাগে। মিঠৈখিনি মোৰ প্ৰায় পগোৱা হৈ গ'ল। ইয়াত দেখিছেনে? ইয়াত কোনো সূতা বা তার প্ৰস্তুত হোৱা নাই। এনেকুৱা অৱস্থাতে মই বগৰীখিনি যোগ কৰিছো। এয়া মই বগৰীখিনি ভালকৈ লৰাই দিছো। এতিয়া খুন্দি থোৱা মছলাখিনি মই ইয়াত যোগ কৰিম। এয়া দেখিছেনে? গোটেই মিহি কৰা নাই, অলপ দৰদৰীয়াকৈ ৰাখিছো। এনেকৈ ৰাখিলে আচাৰবিধ খাবলৈ খুব সুন্দৰ হয়। এতিয়া বগৰীখিনি মই মিঠৈখিনিত প্ৰায় 2 মিনিট মান সময় মই উতলাই লম। বগৰী মিঠা আচাৰ বনালে মিঠৈখিনি একেবাৰে শুহাই পেলাব নালাগে। অলপ গ্ৰেভি টাইপ হৈ থাকিব লাগে। এয়া দেখিছেনে? বগৰীখিনি ধুনীয়াকৈ উতলি আছে। মিঠৈখিনি যাতে তলত লাগি নাযায় তাৰ বাবে মই একেৰাহে লৰাই আছো। আচাৰখিনি দেখি অনুমান কৰিব পাৰিছে চাগে কিমান সুন্দৰ হ'বলৈ গৈ আছে আচাৰখিনি। 2 মিনিট মান সময় মই বগৰীখিনি এনেকৈ ৰান্ধি ললো। মিঠৈখিনি
প্ৰায় হৈ গৈছে, দেখিছেনে কিমান ধুনীয়া হৈছে আচাৰখিনি দেখিবলৈ। এইটো জোখতে মই ৰাখি থ'ম, গেছটো অফ কৰি দিম। ইয়াতকৈ যদি আমি বেছি ভগাই থাকোঁ ইয়াৰ পৰা তাৰ প্ৰস্তুত হ'ব বা সূতা প্ৰস্তুত হ'ব, তেতিয়া বগৰীখিনি খুব লিকতা লিকতা লাগিব। বগৰীখিনি একেবাৰে পাৰফেক্ট হৈছে। এতিয়া এখন প্লেটত অলপ বগৰী মই ছাৰ্ভ কৰি দেখুৱাই দিম। বগৰীখিনি দেখিয়ে অনুমান কৰিব পাৰিছে চাগে কিমান ধুনীয়া তেলেতীয়া আৰু ৰসালো হৈছে। এটা কথা মন কৰিব যে বগৰীখিনি একেবাৰে ঠাণ্ডা হ'লেহে বৈয়ামত ভৰাই থ'ব। গৰমে গৰমে ভৰালে কিন্তু বগৰীখিনি ভেঁকুৰ ধৰি যাব। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। যদিহে চাই ভাল পালে লাইক শ্বেয়াৰ কৰিব আৰু নতুন নতুন ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ কাষত থকা বেল আইকনটো টিপি থ'বলৈ নেপাহৰিব। অতি সোনকালে অন্য এটা নতুন ৰেচিপিলৈ উভতি অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।